APSC Forest Ranger 2025 or essay চাম ওকে এছেখিনিতো মই কৰাই নিদিওঁ কাৰণ তোমালোকে সবই নিজৰ নিজৰ লিখা পদ্ধতি বেলেগ কিবা কিবি বেলেগ বাট মই এছেখন কেনেকুৱাকে আহিব কি আহিব মই তোমালোকক মোষ্ট কমন খিনি দি দিম তোমালোকে যাতে সেইকেইখন চাই কৰিব পাৰা আৰু এই ফটোখন পিকচাৰখন চাই ইমান নাভাবিবা পিকচাৰখন জাষ্ট এটা চিগমাৰ কাৰণে দিছো ওকে তো জেনেৰেশ্যনৰ লগত অকণমান বদলিব লাগে তো সেইটো কাৰণে মই দিলোঁ বাকী পিকচাৰখনৰ একো মতলব নাই তোমালোকৰ যদি কিবা এটা বুজি পাইছা হিনটো নিজে লৈ ল'বা ওকে মোষ্ট এক্সপেক্টেড হয় আৰু বহুত সোধাৰ পিছত এইকেইখন উলিয়াইছো মই আৰু বহুতৰ লগত মই যিকোনো বস্তু ইয়াৰ ইউটিউবত দিয়াৰ আগতে মই বহুতৰ লগত ডিছকাছ কৰি দিওঁ এনেই যি দি দিয়া নাই মই কমচে কম 10টা মানুহৰ লগত ডিছকাছ কৰি দিছো তো বেয়া নাপাবা গোটেইকেইখন বহুত ভাল পাবা তোমালোকে মোষ্ট এক্সপেক্টেড হয় ষ্টাৰ্ট কৰোঁ ওকে ফাৰ্ষ্টখন চোৱা আমাৰ মেইনলি টপিক কি হ'ব পৰা আহে তোমালোকে জানানে মেইনলি এছে আহে এনভাইৰনমেণ্ট ফৰেষ্ট এণ্ড ইক'লজি সেইকেইটা টপিকৰ ওপৰতে কেতিয়াবা কেতিয়াবা কি হয় চব চলি থাকে তোমালোকে ইয়াৰ নেক্সট ইয়াৰ আগৰ ইয়াৰ তোমালোকে চব চাব পাৰা চব এইকেইটা টপিকৰ ওপৰতে দিয়ে আৰু মই ইয়াত ফাৰ্ষ্ট এইটো মই কি দিছো ৰিপিটেড এণ্ড হাইলি এক্সপেক্টেড লিখা আছে কি লিখা আছে জানানে এইটো আগতেও আহিছে বাৰে বাৰে আহিছে এইটো আৰু তোমালোকৰ APSC এক্সামতো আহে আৰু মই বহুতে হাঁহি আছে চাগে যোনবোৰ APSC দিয়ে এক্সাম মেইন যোনটো এক্সাম তো সেইটো দিয়া বহুতে হাঁহিছে কাৰণ 25খন কেতিয়াও 25খন নহয় ওকে তেওঁলোকে 300খন 400খন এছে পঢ়াৰ ভিতৰত তাৰপিছত কমন কৰে কাৰণ তাত এখন সৰু তোমালোকে এছেও যদি পঢ়ি যোৱা তোমাৰ তাত বোলে একেবাৰে এইবাৰ কিবা এটা আহিছে ন যে টকা পইচাৰে সুখ কিনিব পাৰি জানো পইচাৰে সুখ কিনিব পাৰি জানো তো সেনেকুৱা তো সেইখন সি যদি 500 ৱৰ্ড কেনেকে লিখিব কিমান ভাবিব লাগিব তো সি নহ'ব মানে সি পঢ়ি যাব লাগিব তেনেকুৱা টাইপৰ কিছুমান টপিক তো তেনেকুৱা মানে তো 300খন 400খন পঢ়িলেহে আইডিয়াটো পোৱা যায় যে এছে কেনেকে তুমি লিখিব পাৰিবা বাট ইয়াত মই 25খন দিছো কাৰণ তোমালোক চায়েন্সৰ হয়তো তোমালোক অকণমান নাজানিব পাৰা তো সেইটো কাৰণে 25খন দিয়া হৈছে যাতে তোমালোকে অকণমান ট্ৰাইটো কৰা ওকে এখন কি আহে ইকো টুৰিজিম এণ্ড ইজ ৰেছপন্সিবল টুৰিজিম ওকে ইকো টুৰিজিম ইজ ৰেছপন্সিবল টুৰিজিম তো কিয় হয় তোমালোকে ধুনীয়াছে লিখিব লাগিব ওকে নেক্সটখন হৈছে চোৱা ডিফৰেষ্টেশ্যন যোনখন ছেকেণ্ডখন হৈছে ডিফৰেষ্টেশ্যন এণ্ড ইম্পেক্ট অন বায়'ডাইভাৰ্চিটি এণ্ড ইটছ ইম্পেক্ট অন বায়'ডাইভাৰ্চিটি বহুত ইম্পৰ্টেণ্ট হয় এইখন মানে মোৰ অহা চান্সটো আছে নিচিনা লাগি আছে ওকে অহা চান্সটো আছে নিচিনা লাগি আছে দেন তোমালোকে যদি ভাবা তোমালোকৰ মেন মেড যোনটো এইটো মেইন এনিমেল কনফ্লিক্ট এইটো বহুত ইম্পৰ্টেণ্ট হয় আৰু আহিয়ে থাকে এইটো যোনটো মেইন এনিমেল যোনটো কনফ্লিক্ট হয় ইয়াৰ আগবাৰ আহিছে যেন লাগিছে 2023 আই থিংক নহ'লে 2000 এনেকৈ ক'ৰবাত আহিছে অ'কে ক্লাইমেট চেঞ্জ এণ্ড ইটছ ইম্পেক্ট অন টুৰিজিম অ'কে ক্লাইমেট চেঞ্জ হ'ব নহ'লে ইট ইম্পেক্ট অন তোমাৰ টুৰিজিমৰ ওপৰত কি ইম্পেক্ট আছে অ'কে সেইটোৰ ওপৰত আহিব পাৰে নহ'লে নৰ্থ ইষ্ট এজ এ বায়'ডাইভাৰ্চিটি হটস্পট অ'কে তোমালোকে আৰু কিছুমান প্ৰবেবল বস্তু দিব পাৰে যে এইটো এটা বায়'ডাইভাৰ্চিটি হটস্পট হ'ব পাৰে ওকে কেতিয়াবা কিছুমান বস্তু সাজেশনো বিচাৰে তোমালোকক কেলে APSC তোমালোক সিলেক্ট কৰিব যাতে তোমালোকে কিবা এটা এক্সট্ৰা তোমালোকে কিবা এটা বস্তু দিব পাৰিছা না সেইটো চাব ন তোমালোকে এছে কেলে লিখিবলৈ দিছে যাতে সেইটো পঢ়ি পিনি তোমালোকে কিমান দূৰলৈকে ভাবিব পাৰা যে এইটো বায়'ডাইভাৰ্চিটি হটস্পট হোৱা চান্সটো আছে তো তেনেকুৱা ধৰণে কিছুমান বস্তু তোমালোকে লিখিব পাৰা ওকে ৰুল অফ ফৰেষ্ট ইন কি হয় কম্পিটিং দি ক্লাইমেট চেঞ্জ ওকে তোমাৰ ফৰেষ্টৰ যোনটো ৰুল কি হয় ক্লাইমেট চেঞ্জৰ ওপৰত আৰু নহ'লে তোমালোকে এখন মোৰ এনেকুৱা ইম্পৰ্টেণ্ট লাগে যেনিবা যদি মই হোৱালে মই কুৱেশ্যন কথা হ'লে মই কোনখন কাটিলেন জানে ৰুল অফ ফৰেষ্ট ৰেঞ্জাৰ ওকে ৰুল অফ ফৰেষ্ট ৰেঞ্জাৰ মই ডাইৰেক্ট দিলো হয় ওকে ৰুল অফ ফৰেষ্ট ৰেঞ্জাৰ ওকে সেইটো দিলো হয় মই সদায় তোমালোকে কিনো লিখিলাহেঁতেন মই চালোহেঁতেন তো সেইখন বহুত ইম্পৰ্টেণ্ট তোমালোকে এনেই চাই যাবা ৰুলটো কি হয় ওকে তো ফৰেষ্ট কনজাৰ্ভেশ্যন এণ্ড ছাষ্টেইনেবল ডেভেলপমেণ্ট ইন ইণ্ডিয়া তাৰপৰত চাব পৰা তোমালোকে প্ৰজেক্ট টাইগাৰ সেনেকুৱাবোৰ চাই যাব পাৰা দেই প্ৰজেক্ট টাইগাৰ ৱাট ৰাম তাৰপিছত আমাৰ ৰামচাৰ চাইড কোনখন আছিলে আমাৰ দীপৰ বিল আছিলে তাৰ বিষয়ে অকণ চাব পাৰা the importance of wetlands and their conservation in Assam তোমালোকে এখন চাব পাৰা ওকে wildlife conservation in Kaziranga National Park এখন চাব পাৰা 500 লিখিব লাগিব তোমালোকে ভাবা তোমালোকে প্ৰিপেয়াৰ কৰিবই লাগিব 500 ৱৰ্ড লিখিব লাগিব তোমালোকে এইখনত তো তোমালোকে অলৰেডি প্ৰিপেয়াৰ হ'বই লাগিব ওকে মাষ্ট বি then impact on zoom cultivation on the forest and তোমালোকৰ environment zoom cultivationৰ কাৰণে আমাৰ forest আৰু environmentত কি impact কৰে সেইটো তোমালোকে জানিব লাগিব ওকে so next one is sustainable and development ওপৰত আহিব পাৰে ওকে তাত চাব যে sustainable development balancing environment and economy কেনেকে sustainable development environment economy to balance কৰে next question is green energy the future of Indian development the role of youth okay in environmental protection next plastic pollution and its control measures
waste management, a step towards the clean India, Swachh Bharat. তো সেইটো কাৰণে এইটো বহুত ইম্পৰ্টেণ্ট হয় দেন আছাম আৰু নৰ্থ ইষ্ট ফ'কাছ টপিক আৰু কিছুমান আছে ফ্লাড ইন আছাম এণ্ড দেয়াৰ ইম্পেক্ট অন দ্য পিপুল এণ্ড দি ৱাইল্ড লাইফ নহ'লে এণ্ড দি ফৰেষ্ট অ'কে এণ্ড দি এনিমেলছ তোমালোকে এনেকৈ লিখিব পাৰা কাৰণ ফ্লাডৰ কাৰণে আমাৰ বহুতো এনিমেলছৰ বহুতো দিগদাৰ হয় যেনে তাৰপিছতে যদি তেওঁ ওলাই যায় তাৰপিছত তেওঁলোক অ'কে তাত তোমালোকে চাব পাৰা যে ৰোল অফ ফৰেষ্ট ডিপাৰ্টমেণ্ট ইন প্ৰটেক্টিং আছাম নেচাৰেল হেৰিটেজ অ'কে ফৰেষ্ট ডিপাৰ্টমেণ্টটো ৰোল কি হয় প্ৰটেক্টিং আছাম নেচাৰেল হেৰিটেজ main then traditional knowledge and the forest management in northeast India tar bikhoy saw para tumaleke the rule of community forest and eco development committees in Assam bahut important hoy ek ekon bahut important hoy ekon je jise bahut important hoy kom se kom ei 25 kon sai joa মই কৈছো যে 300 খনৰ ওপৰত চাই যায় পিছে লৰে তোমালোকে 25 খন চাব পাৰিবা টাইম বহুত আছে এদিনত এখন এখনকে চাই গলো হৈ যাব ৰিভাৰ ইকোসিস্টেম অফ আসাম এণ্ড देयर conservation okay important হয় দেন মই এগেইন 5 খন এক্সট্ৰা দিছো মই 20 খনে আছিল আমি কিন্তু 5 খন এক্সট্ৰা দিছো কেলে নাজানো মই কেতিয়াবা কেতিয়াবা আহি থাকিব নিচিনা লাগিছে মানে কাৰণ এইটো নতুন টপিক হয় এইটো টপিকৰ ওপৰত আজিলৈকে অহা নাই কিন্তু এতিয়া আহি যাব পাৰে the rule of technology and remote sensing in forest management অহা নাই কিন্তু অহা চান্সটো বেছি আছে তো তোমালোকে তাত লিখিব লাগিব importance of GIS satellite mapping drones digital monitoring for focus forest protection and wildlife tracking এবোৰ বহুত ইম্পৰ্টেন্ট হয় ওকে এটো কেলে মই ইম্পৰ্টেন্ট তোমালোক নিজেও গম পাইছে যে আজিকালি এটো বহুত ইম্পৰ্টেন্ট হয় তো এটো অহা চান্সটো বেছি আছে ওকে আৰু হেতু কাৰণে মই হে সিগমাটো দিছিলো যাতে এই পাঁচটা মু তোমালোকে চাই যাবা কমছে কম ওকে এনভায়ৰনমেন্ট এডুকেশ্যন এণ্ড পাব্লিক এৱাৰনেছ তো এটো বহুত ইম্পৰ্টেন্ট হয় এটো ওপৰটো আহি যাব পাৰে কাৰণ আজিকালি পাব্লিক এৱাৰনেছ যোনটো এৱাৰনেছ আৰু এনভায়ৰনমেন্ট এডুকেশ্যনৰ ওপৰত বহুত গুৰুত্ব দিয়ে okay tar ki likha moi sub topic likhi doisu tumalke sai laba that water conservation and it links to forest ecosystem bahut important hoy okay forest fires cause effect okay that's the prevention measure tumalke hebu saba para then rule of indigenous communities of in biodiversity conservation tumalke hebu saba para okay ei process khone asile okay বহুত ইম্পৰ্টেন্ট হয় সবে 300 খনৰ ওপৰত চাই তোমালোকে অকল জাস্ট 25 খনৰ ওপৰত চাব লগছ বহুত ইম্পৰ্টেন্ট হয় ইখন তোমালোকে চাই যাবা আৰু তোমালোকে যদি এই প্ৰিস এনভায়ৰনমেন্ট মই প্ৰমোশন নিদিও বুলি ভাবিছিলো বাট এইখন বুক আমাৰ ওচৰত ই বুক अवेलेबल আছে আৰু বাকি আমি আৰু 3খন মানে বনাম বুলি ভাবিছিলো কিন্তু এতিয়াও হৈ আছে বাট সেইখন নহবগৈ আৰু হেতু কাৰণে আমি জল্দিকে নলাও তাৰ নেক্সট ডে আমি চাম উলিয়াবলে ওকে তো এইখন বুক আমাৰ ওচৰত আছে তো পাৰ বুক 45 रुपीस লাগিব তোমালোকৰ পৰা লৈছো জাস্ট কম্পাইলিং আৰু কন্টেন্ট কম্পাইলেশ্যনৰ কাৰণে বাকি তোমালোকৰ পৰা একো পইচা লোৱা নাই ওকে মই বহুত ফ্ৰীকো দিছো আৰু বহুত পৰা পইচা লৈছো আৰু মানে তেওঁলোকে আকৌ পিছত মোক পইচা দিছো দুজনমান দেৰিকে দিছে বা তেওঁলোকে পইচা মোক দিছে তেন হোৱাটছআপ নম্বৰ তোমালোকে মোক পইচাটো দিয়াৰ পিছত হোৱাটছআপ নম্বৰ তোমালোকে মোক সেন্ড কৰিবা দে স্যাৰ এখন বুক লাগে ওকে নেক্সট এইটো কিআৰ কোড তোমালোকে দিব পাৰা দেন মই কৈছো পাৰ বুক প্ৰাইস হ'ব এখন দুটা বুকৰ প্ৰাইস আমাৰ বহুত হাৰ্ড হয় দুখন বুক যে আমি 45 টকা দিবলে সো ওয়ান বুক প্ৰাইস কিমান 45 रुपीस তোমালোকে দিব লাগিব দেন কিউআৰ কোড তোমালোকে দি দিলা আৰু হোৱাটছআপত এইটো নম্বৰ তোমালোকে দি দিলেও হৈ যাব ওকে তো 1 ঘন্টা 2 ঘন্টা ভিতৰত তোমালোকক দি দিম নহলে 1 মিনিট 2 মিনিটৰ ভিতৰতে মই ভৰটো দিয়ে দিম লগালক কাৰণ বেলেগ মানুহ থাকে দিবলৈ বাট কেতিয়াবা 1 ঘন্টা 2 ঘন্টা লাগি যায় বুকখন দিওতে তোমালোকক হোৱাটছআপত পইচা দি আছে কিউআৰটো লিখি দিবা যে মোক ফৰেষ্ট্ৰি বুকখন লাগে বা এইখন বুক লাগে ওকে তো তোমালোকে পেনিক নহবা যে তোমালোকে 20টা 30টা কল কৰি দিয়া কিছুমানে কিতাপখন দিয়াছ তোমালোকে পইচাটো মই নেখাও হল এটো অফিশিয়াল ইউটিউব চেনেল হয় আৰু অফিশিয়াল ওভাৰ কিউআৰ হয় অফিশিয়াল হয় তো কেতিয়াও মই তোমালোকৰ পইচা ল'ব না ওকে তো তোমালোকে ইমান টেনচন নলবা ওকে তো তোমালোকে এখিনি কলো এখিনি তোমালোকে চাই যাবা তো মেইনলি এখনৰ ওপৰত অকমান ইম্পৰ্ট ফোকাস কৰিবা বেছিকে মই 21 খনৰ ওপৰত মই কৈছো তোমালোকে 21 খন বেছি ফোকাস কৰিবা দেন তোমালোকে এখিনি চাব পাৰা যি আছে মই সব কলো তোমালোকে 25 খন কম চাই যাবা থ্যাংক ইউ বাই বাই এন্ড চেনেলটো সাবস্ক্ৰাইব কৰিবা নাপাহৰিবা আৰু আমি ইয়াৰ পিছত তোমালোকৰ যদি দৰকাৰ হয় মই ফৰেষ্ট গুটিখিনি এছেখিনি লিখি দিম ধুনীয়া আছে যদি তোমালোকৰ দৰকাৰ তোমালোকে কমেন্ট কৰিবা জাস্ট হ'ব তোমালোকে ধুনীয়া আছে মই লিখি পিনে এটা ভিডিও লৈ দিম প্ৰতিদিনে এখন এছে মই আনিম তো তোমালোকৰ যদি দৰকাৰ হয় তেতিয়াহলে কবা নহলে মই নকৰো কাৰণ আজিকালি বহুত এআই হেল্প আছে তোমালোকে নিজে কৰিব পাৰা ওকে এছে লিখিব পাৰা তো ইমান টান আজিকালি নহয় ওকে বাই বাই লাভ ইউ